নারী এই নারী মানৱৰ পত্নী হ'ব নোৱাৰে এই নারী দৈত্যশ্বৰলৈহে কাম্য মই এওঁক ভাৰ্যাৰূপে কৰিম গ্ৰহণ যাৰ বাবে এই মহাৰণে কৰিলো সূচনা এই অমূল্য ৰতনে আজি বেজাৰ কৰিলে কিদৰে সহ্য কৰো অতি সোনকালে নাৰীক আশ্ৰয় দি ভাৰ্যাৰূপে গ্ৰহণ কৰিবই লাগিব আপোনালোকে মোক অকালতে বিধৱা কৰিলে মোক এতিয়া কোনে আশ্ৰয় দিব চিন্তা নাই ৰমণী মই তোমাক ভাৰ্যাৰূপে কৰিম গ্ৰহণ দাদা এয়া তুমি কি কৈছা এই নাৰীৰ বাবেইতো এই মহাৰণ মই কৰিলো সূচনা আৰু বহু ষড়যন্ত্ৰ কৰি এই চন্দ্ৰহেনক কৰিলো বধ সেইবাবে আপুনি এই নাৰী আশ্ৰিত হ'ব নোৱাৰা এই নাৰীকে মই ভাৰ্যাৰূপে গ্ৰহণ কৰিম অবধ ভাতৃ জ্যেষ্ঠজনক এনে কথা কবলৈ তোৰ লাজ লগা নাই এই নাৰী মোৰ সামান্য নাৰীৰ বাবে ভায়ে ভায়ে বিবাদ নকৰিবা বাৰু সুধি চোৱা ৰমণীয়ে বা কাক স্বামী বৰণ কৰে ধন সোণ ঐশ্বৰ্য বিভূতি এইবোৰ নাই প্ৰয়োজন শক্তিমন্তজনকেই মই স্বামী বৰণ কৰিম এতিয়া ভাবিলে কি হ'ব দৈত্যেশ্বৰ শক্তি প্ৰদৰ্শন কৰি উপযুক্তজনে ৰমণীকে পত্নী বৰণ কৰা তই মোৰ ব্ৰহ্মতালত দংশন কৰিছ নাজাননে তই মই দৈত্যৰ অধিপতি তই মোৰ মাত্ৰ তলতীয়াহে মই তোৰ তলতীয়া এই কালৰে দুবাহুৰ বলতে আজি তই দৈত্যৰ অধিপতি ভাতৃ আশা কৰা ৰমণীকে নিজেই ভাৰ্যাৰূপে বিচাৰ তোৰ দৰে মহাপাপী নাই এই জগতত তোৰ ভাতৃস্নেহত মই হতবাক কৰো পদাঘাত অসহ্য তই মোৰ ভাতৃ নহয় এটা কাল সৰ্প মাথো অতদিনে গাখীৰ খুৱাই সাপহে পুহিলো আৰু এই নাৰী মোৰ বেশ দেখাই হওক দে যুদ্ধ নকৰি পলম বেশ তেন্তে কৃষ্ণ কৃষ্ণ
দুয়ো ভাতি রণ ধরে রাম কৃষ্ণ হরি অতি ভয় কর কৃষ্ণ হরি অতি ভয়ঙ্কর জয় ভাতৃ কবিলা হেতু ভাতৃ ধীবা হেতু ভাতৃ কবিলা ভাতৃ ভাতৃ ধীবা ভাতৃ রাম কৃষ্ণ হরি জগতে দে লীলা কৃষ্ণ হরি জগতে দেখিলা রাম হরি জয় রাম হরি জয় রাম কৃষ্ণ হরি সর্বজনে ভোলা কৃষ্ণ হরি সর্বজনে ভোলা সর্বজনে ভোলা কৃষ্ণ হরি মই শক্তিবন্ত, মই মহাশক্তিবন্ত। আজিৰ পৰা মোৰ বাটৰ কণ্টক দূৰ হ'ল আৰু আজিয়েই মই এই পত্নীক ভাৰ্যাৰূপে কৰিম গ্ৰহণ। খণ্ড তোৰ দৰে খাতি খাতি মই কেতিয়াও স্বামীৰ পূৰণ নকৰোঁ। ৰমণী, ৰমণী, মোক চালনা কৰিবলৈ আহিছা। ৰমণী, এবাৰ মোক স্বামীৰূপে গ্ৰহণ কৰা। কলৈ যোৱা ৰক্ষপতি? পথ এৰি দিয়া যুৱৰাজ। এই নাৰীয়ে মোক কৰিছে চালনা। পৰ নাৰীৰ ওপৰত আসক্ত হৈ নিজৰ আত্মীয়জনক বধ কৰাজনক কোন নাৰীয়ে স্বামী বৰণ কৰিব? এয়া তোমাৰ অলিক কল্পনা ৰক্ষপতি। তাৰ মানে চালনাকাৰী তুমিয়েই। বিশ্বাসঘাতকতা প্ৰবঞ্চনা সৃষ্টি কৰাই কলিৰ প্ৰধান ধৰ্ম। এতিয়া বুজিলাতো? আজি তোক দিওঁ মৃত্যুদণ্ড। পাপি কলি হল অন্তৰ্ধান। হায় হায়, মই এয়া কি কাৰ্য কৰিলো? কলিৰ পৰিচনাত পৰিয়ে মই মোৰ মৃত্যু ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিলো আৰু নিজ ভাতৃকো হত্যা কৰি অমৰত্ব সমাবৰ নিশেষ কৰিলো। ভাতৃ
তই মোক ভাৰততে ক্ষমা কৰিব ভাতৃ। মই ভাতৃৰ ওচৰলৈ যাওঁ। ভাই তোমাৰ প্ৰতি এনে অন্যায় কৰাৰ বাবে শতবাৰ ক্ষমিবি মোক। এই অস্ত্ৰ তোমাৰ সহায়তে বহু ৰাজ্য জয় কৰিলো, কিন্তু আজি তুমি মোৰ বুকুৰ খনিত প্ৰাণ কৰি মোকে ধৰাৰ পৰা দিয়া বিদায়। হে জগতবাসী, কলিক প্ৰশ্ৰয় নিদিবা, নহলে তোমালোকৰো এনেকৈ দশা হব। বিদায় জগতবাসী, বিদায়।